সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ সম্পাদক বিশিষ্ট সাংবাদিক নীলমণি বৰাদেৱ, সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ মোৰ পৰম বান্ধৱ বন্ধু সচিব প্ৰধান পংকজ শইকীয়াদেৱ, মঞ্চত উপবিষ্ট BTADৰ পৰা অহা মোৰ ভাতৃপ্ৰতিম বন্ধু কৃষ্ণ দাসদেৱ, লগতে বিশিষ্ট লোকসকল, তেখেতসকলৰ পটককৈ মোৰ নামখিনি মনলৈ অহা নাই, ক্ষমা কৰিব। আৰু উপস্থিত সমবেত ৰাইজ আৰু কণ ভাইটি ভণ্টিসকল, মই কি নকওঁ, সত্ৰীয়া সংস্কৃতি গৱেষণা পৰিষদৰ বিষয়ে ইতিমধ্যে বহুকেইজন গণ্যমান্য লোকে কৈ থৈ গৈছে আৰু গুৰুজনাৰ বিষয়ত, গুৰুজনাৰ ধৰ্ম সংস্কৃতিৰ ওপৰত বিজ্ঞান ভিত্তিক আমাৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বৰাদেৱে বহুখিনি কথাই কৈ থৈ গৈছে। আপ্লুত হ'লোঁ। কথা হ'ল, আমি ইয়ালৈ আহিছোঁ অসম নামঘৰ মহাসভাৰ প্ৰধান সম্পাদক মহোদয়জনাই ক'লে যে দীপক শইকীয়াদেৱ আপুনি এপাক আহকগৈ, লগতে আপুনি এই সত্ৰীয়া সংস্কৃতিৰ মুখ্য কাৰ্যালয়ৰ এজন সদস্য হিচাপে আপুনি যাওক, ৰাইজৰ দুআষাৰ কৰি আহিব। আৰু আজি আমাক এই সম্পাদক সচিব প্ৰধান বন্ধুজনে আগ্ৰহ প্ৰকাশ কৰিলে দুআষাৰ ক'বৰ কাৰণে। পৰম গুৰুজনাই অসমত এনেকুৱা এটি ধৰ্ম সংস্কৃতিৰ দি থৈ গ'ল, প্ৰতিটো খোজতেই বিজ্ঞান, আৰু সেই বিজ্ঞানখিনি আমি কেনেকৈ আহৰণ কৰিম সেইটো নিজৰ নিজৰ চিন্তাৰ বিষয় আহি পৰিব। গুৰুসকলে, সত্ৰীয়া গুৰুসকলে আমাক জ্ঞান দিব, সেই জ্ঞানৰ মাধ্যমত আমি প্ৰশ্ন উদ্ভাৱন কৰিব লাগিব যে এইটো কিয় হ'ল। যেতিয়ালৈকে প্ৰশ্ন নকৰে তেতিয়ালৈকে শিকিব নোৱাৰিব। প্ৰশ্ন কৰিব লাগিব আৰু সেই প্ৰশ্নৰ উত্তৰ যথাযথভাৱে গুৰুসকলে দিব। এতিয়া একেবাৰে কম সময় ল'বৰ কাৰণে মই একেবাৰে চমু কৰি আনিছোঁ। পংকজ শইকীয়াদেৱে মোক ক'লে চেলেংখনৰ বিষয়ে অকণমান আগবঢ়াবৰ কাৰণে। এই প্ৰসংগটো আহিছিলে যে কেইদিনমানৰ আগতে এজন ভাগৱত ব্যাখ্যাকাৰক নিমন্ত্ৰণ কৰিছিল এভাগ নামঘৰলৈ। নামঘৰলৈ যাওঁতে ব্যাখ্যাকাৰজনক পদূলিমুখৰ পৰা, নামঘৰৰ তোৰণৰ পৰা চেলেং পাৰি দিলে তলত, আৰু চেলেংখনৰ ওপৰেদি সেই ভাগৱত ব্যাখ্যাকাৰজন খোজকাঢ়ি গুচি গ'ল। তেতিয়া আমাৰ হৃদয়ত বৰ আঘাত অনুভৱ কৰিলোঁ যে চেলেং চাদৰখন যে মাটিত পাৰি দিব নালাগে, তাৰ ওপৰেদি কোনো লোক যোৱাটো শুভ কথা নহয়, একেবাৰে অশুভ কথা। এই কথাখিনি আপোনালোকৰ সন্মুখত এইটো কাৰণে ৰাখিব বিচাৰিছোঁ যে কিহৰ কাৰণে অশুভ। আপোনালোকে সকলোৱে জানে যে ব্ৰাহ্মণসকলৰ লগুণ আছে আৰু আমাৰ মহন্ত গোসাঁইসকলৰ উতৰি আছে। উতৰিত 9টা গুণ আৰু ব্ৰাহ্মণ সম্প্ৰদায়সকলৰ সেই 9 গুণ বা লগুণ 9টা গুণ থাকে। এতিয়া লগুণ আৰু লগুণত কি 9টা গুণ থাকে সেইটো আমি পিছলৈ পাতিম। ঠিক সেইদৰে আমাৰ ক্ষুদ্ৰ সমাজত আমাৰতো লগুণ নাই, আমিতো লগুণ নলওঁ, লগুণৰ 9টা গুণ আছে। এই উত্তৰি ভাগত তাৰমানে ভক্তি 9বিধ, শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন বাইশ সংগীত আত্মনিবেদন, এনেকৈ 9বিধ ভক্তি আছে। ভক্তিৰ আকৰ উত্তৰি প্ৰভু কৃষ্ণ। এতিয়া কথা হ'ল আমাৰ সন্তানসকলৰ আমি খোজ কৰিলে কেৱল
কৈৱৰ্ত যিসকল আছোঁ, যিমান আছোঁ, সকলো আমাৰ উত্তৰেই নাই। কিন্তু গুৰুজনাই আমাক 3 বছৰ দি থৈ গ'ল। তাত্বিক দিশটো কি? এই 3 বছৰ যে আমাক যে দি থৈ গ'ল, যে ভকতে 3 বছৰ ল'ব লাগে, 3 বছৰ ভিতৰতে আছে আমি পৰিধান কৰিবলগীয়া কঁকালৰ তলত আমি যিভাগ চুৰিয়া পিন্ধো, সেইখিনি সময়ত পিয়নি আছিলে, আজিহে চুৰিয়া হৈছে। তাৰ ওপৰ ভাগত এই চুৰিয়া ভাগ আছে তমগুণী, তমগুণ। গামোচা ভাগ আছে ৰজগুণ, আৰু চেলেং ভাগ আছে শতগুণ। এতিয়া আমি এই চেলেং ভাগ আমি কেনেকৈ লওঁ, কিয় ল'ব লাগে? গুৰুজনে নৱদা ভক্তি আমাক দি থৈ গৈছে, যিটো কোনো আমাৰ গোসাঁনী সকলৰ উত্তৰি আছে। আৰু ঠিক তেনেকুৱা ধৰণে আমাক চেলেং ভাগ দিছে 3 বছৰৰ ভিতৰত শতগুণ, সাত্বিকতাৰ কাৰণে। এই সাত্বিকতাৰ গুণভাগে হৈছে চেলেং চাদৰ। এই চেলেং চাদৰখন আমি কেনেকৈ ল'ব লাগে, ইয়াতো এটা আমাৰ নিয়ম মানি গৈছে। আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ, চেলেং চাদৰ ভাগ আমাক দিছে, আমি মেলি লওঁ। মেলি লৈ আমাৰ ৰজাৰ নিয়ম, আমি সোঁহাতৰ বাহুৰ তলদি চেলেং চাদৰখন নি আমি এনেকৈ মাৰি মেলি থাকিব, মেলা হ'ব লাগিব। তাৰমানে উত্তৰি ভাগত তেনেকৈ লয় আৰু আমি চেলেং চাদৰ ভাগ এনেকৈ লওঁ। কিন্তু ইয়াৰ তাত্বিক দিশটো আৰু এটা আছে যে আমাৰ বাওঁ চাইডটো মায়া মাতৃ, মায়া, আৰু সোঁ চাইডটো ভক্তি মাতৃ। আমি ভক্তিত উন্মুক্ত অৱস্থাত থাকিব লাগিব। আমি ভক্তিত আমি কেতিয়াও দবাই ৰাখিব নোৱাৰোঁ।